Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আসাম পুলিচ সাব ইন্সপেক্টৰ আসাম পুলিচ এসআই স্যালাৰি কেৰিয়াৰ প্ৰগ্ৰেছন বা প্ৰমোশনৰ ওপৰত ডিসকাস কৰিম। ফাৰ্স্ট অফ অল স্যালাৰি ক্যালকুলেশনটোলে চাও আৰু আসাম পুলিচ সাব ইন্সপেক্টৰটো এটা ক্লাস 3 গ্ৰেড 3 ক্যাটেগৰি পোষ্ট হয়। লাইক আপোনালোকে বেলেগ ডিপাৰ্টমেন্টত যদি চাই তেতিয়াহলে ক্লাস 3 বা গ্ৰেড 3 বিলাকক ক্লাৰিকেল কেডাৰ বুলি কয়। তো এটা আসাম পুলিচ সাব ইন্সপেক্টৰকো আপোনালোকে ক্লাৰিকেল কেডাৰ বুলি ক'ব পাৰে। আপোনালোকে তেওঁলোকৰ সোলজাৰ্ছৰ ষ্টাৰ্ছ দেখি মেবি অফিচাৰ বুলি ক'ব পাৰে, কিন্তু ডাইৰেক্টলি তেওঁলোকক অফিচাৰ হিচাপে স্বীকৃতি দিয়া নহয় এজ পাৰ এজ গভৰ্ণমেণ্ট ৰুলছ। সো এটো ক্লাস 3 গ্ৰেড 3 পজিশন হয়। এতিয়া ফার্স্ট অফ অল আমি স্যালারি ক্যালকুলেশন কৰিম। স্যালারি ক্যালকুলেশনৰ ক্ষেত্ৰত পে স্কেলটো হল 14000 to 60500 আৰু গ্ৰেড পেটো হল 8700 পেমেন্ট 2 পৰে আৰু ইয়াতে স্যালারি ক্যালকুলেশন কৰোতে বেসিক পে 14000 ধৰিম প্লাস গ্ৰেড পে 8700। সো আপোনালোকৰ টোটাল হ'ব 22700। ডিয়াৰনেস এলাউন্স আজিকালি 50% অফ বেসিক পে হৈ গল। 50% অফ বেসিক পে মানে 50% অফ rupees 22700 22700 অফ 50% হ'ব 11350। হাউস ৰেন্ট এলাউন্স তো হ'ব হাউস ৰেন্ট এলাউন্স 10%, 8% or 7% অফ বেসিক পে। 10% আপোনালোকে গুৱাহাটী মেট্ৰোপলিটন চহৰত গুৱাহাটীৰ নিচিনা মেট্ৰোপলিটন চহৰত পোষ্টিং পালে মানে 10%, বাকি 8% হলে মানে যোনবিলাক ক্লাস 2 চহৰ আছে মানে গ্ৰুপ বি সিটিজ আছে লাইক যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰ হেবিলাকত 8% আৰু 7% বিলাক হল যোনবিলাক সাব ডিভিজনস বা সাব ডিস্ট্ৰিক্টস আছে বা তেনেকুৱা অন্যান্য বেলেগ তেনেকুৱা সৰুসুৰা টাউনস বিলাক আছে হেবিলাকত 7% অফ বেসিক পে। আৰু এটা হাউস ৰেন্ট এলাউন্স তো এড হ'ব যদি আপোনালোকে গভৰ্ণমেণ্টৰ পৰা কোনো তেনেকুৱা ধৰণৰ কোৱাৰ্টাৰ বা একমোডেশন নাপায়, কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি আপোনালোকে কোৱাৰ্টাৰ বা একমোডেশন পায় তেতিয়ালে হাউস ৰেন্ট এলাউন্স তো এড নহয়। আৰু হাউস ৰেন্ট এলাউন্স তো ইয়াতে ক্যালকুলেশন কৰোতে 10% ধৰিছো। 10% অফ বেসিক পে 10% of basic pay holo 10% of 22700 2270 medical allowance 600. So gross salary calculation korote 22700 basic pay plus dearness allowance 11350 plus house rent allowance 2270 plus medical allowance 600 equal to 36920 36920 টকা এটো গ্রোস স্যালারি হ'ব। ইয়াতে ডিডাকশনস থাকিব ন্যাশনাল পেনশন সিস্টেমত ডিডাকশন এনপিএস ৰ 10% অফ বেসিক পে প্লাস ডিয়ারনেস এলাউন্স। বেসিক পে কিমান পাইছিলো আমি 22700 আৰু ডিয়ারনেস এলাউন্স পাইছিলো 11350। 22700 প্লাস 11350 যদি আমি এড কৰো তেতিয়ালে আমি পাম 34050 34050 টকা। তাৰে 10% যদি তাৰ পৰা ডিডাক্ট কৰোঁ তেতিয়াহ'লে 3405 rupees ডিডাকশ্যন হ'ব এনপিএছত নেশ্যনেল পেনশ্যন চিষ্টেমৰ ওপৰত আপোনালোকৰ মানে প্ৰত্যেক মাহে ডিডাক্ট হ'ব। আৰু তাৰপিছত হ'ল গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 400, প্ৰফেশ্যনেল টেক্স 200। প্ৰফেশ্যনেল টেক্স 208 টকা। যিসকল গভৰ্ণমেণ্ট এমপ্লয়িজৰ চেলাৰী 25000কে বেছি তেওঁলোকে প্ৰফেশ্যনেল টেক্স 208 টকা দিব লাগে। তাৰ তলত আৰু কম আছে লাইক গ্ৰেড 4 আৰু তেনেকুৱা অন্যান্য তেনেকুৱা ক্যাটেগৰি আছে তাতে প্ৰফেশ্যনেল টেক্স কম, কিন্তু প্ৰফেশ্যনেল টেক্স এনে 25000কে ওপৰ চেলাৰী হলে 208 টকা দিব লাগে। টোটাল ডিডাকশনস হ'ব এনপিএছত 3405 প্লাস গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিম 400 প্লাস প্ৰফেশ্যনেল টেক্স 208 ইকুৱেল টু 4013। এটা নেট ইনহেন্স চেলাৰী এটো এটা ষ্টাৰ্টিং চেলাৰী হয় এসআই বিলাকৰ। ষ্টাৰ্টিং চেলাৰীটো আপোনালোকে ইয়াতে এটো ষ্টাৰ্টিং চেলাৰী এনেকুৱা নহয় যে গোটেই জিন্দগী ভৰ আপোনালোকে এটো চেলাৰী পাব। এটো ষ্টাৰ্টিং চেলাৰী যেতিয়া আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰিব, কাৰণ এসআই ট্ৰেইনিংও থাকে 1 ইয়াৰ মানৰ। সো পুলিচৰ ট্ৰেইনিং থাকে, ট্ৰেইনিং সিস্টেম এটা থাকে। সো আপোনালোকে ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত নেট ইনহেন্স চেলাৰী পাব 36920। মানে 36920 টো আপোনালোকে ৰেড কালাৰত যোনটো লিখা আছে গ্ৰোস চেলাৰী 36920 মাইনাস total deduction যোনটো গ্ৰীন কালাৰত আছে 4013 ইকুৱেল টু 32907। ঠিক আছে, তো নেট ইনহেন্স চেলাৰী 32907 পাব। আৰু ইয়াতে হাউস ৰেন্ট এলাউন্সটো এড কৰিছো কাৰণ আপোনালোকক ইয়াতে কোৱাৰ্টাৰ প্ৰভাইড নকৰিব বুলি ধৰি লৈছো। ইয়াতে 10% ধৰি লৈছো, গুৱাহাটী মেট্ৰোপলিস এৰিয়াত পোষ্টিং পালে যিমান হ'ব হেতু ধৰি লৈছো। সো হেতু যদি ধৰো তেতিয়াহলে 32907 হ'ব প্লাস স্পেশাল পে প্লাস ইউনিফর্ম এলাউন্স প্লাস ট্ৰেভেলিং এলাউন্স। ঠিক আছে, স্পেশাল পে মানে যেতিয়া আপোনালোকৰ ইলেকশন ডিউটি পৰিব বা ভিভিআইপি ডিউটি পৰিব বা ভিআইপি ডিউটি পৰিব সেইবিলাক স্পেশাল পেত পৰিব, তেতিয়া আপোনালোকে স্পেশাল পে পাব সেইবিলাক ডিউটিৰ ক্ষেত্ৰত। সো হেতু বেলেগ ধৰণৰকে ক্যালকুলেশন হ'ব। তো ইয়াতে যেহেতু সদায় প্ৰত্যেক মাহে আপোনালোকৰ স্পেশাল পে এপ্লিকেবল নহয়, হেতু কাৰণে স্পেশাল পেটো সাইডত ৰাখিছো, মই জাস্ট প্লাস কৰি দেখুৱাইছো। আৰু ইউনিফর্ম এলাউন্স
পুলিচ ডিপাৰ্টমেণ্টৰ অফিচিয়েল বা যোনবিলাক ইউনিফৰ্ম জব হোল্ডাৰ্ছ থাকে তেওঁলোকে ইউনিফৰ্ম এলাউন্স পায় ইউনিফৰ্ম এলাউন্স আই থিংক বছৰটোত দুবাৰমান পায় 6 মাহৰ মূৰে মূৰে চ' ইউনিফৰ্ম এলাউন্সটো পাব যোনকেইটা মাহত পাব সেইকেইটাত এড হ'ব কিন্তু এনেই জেনেৰেলি গোটেই বছৰটোৰ প্ৰত্যেকটো মাহতে এড নহয় চ' সেইটো কাৰণে মই এইটো এক্সট্ৰাকৈ ৰাখিছোঁ প্লাছ ট্ৰেভেলিং এলাউন্স ইণ্ডিকেটছ আপোনালোকৰ কিবা কাৰণত যদি অফিচিয়েল কামৰ ক্ষেত্ৰত যদি ট্ৰেভেল কৰিব লগা হয় তেতিয়াহ'লে ট্ৰেভেলিং এলাউন্স পায় পেট্ৰল পায় সেইখিনি বস্তু থাকেই কাৰণ অফিচিয়েল ডিউটিত পুলিচৰ জবটো এনেও আপোনালোকৰ কি বুলি কয় ৱৰ্ক প্ৰফাইলটো যিহেতু আপোনালোকৰ ফিল্ডত কাম কৰিব লাগে চ' ফিল্ডত ঘূৰিবলগীয়া হয় তো পুলিচে বাইক প্ৰভাইড কৰে বা গাড়ী প্ৰভাইড কৰিব সেইবোৰ থাকে সেইবিলাকৰ ক্ষেত্ৰত সেইবোৰ আপোনালোকৰ পেট্ৰল বা তেনেকুৱা সকলো বস্তু সকলো ধৰণৰ সেইবোৰ ফ্ৰী থাকিবই কাৰণ ড্ৰাইভাৰো থাকে পুলিচৰ ড্ৰাইভাৰ নিজৰ থাকে কিন্তু ট্ৰেভেলিং এলাউন্স মানে আৰু কেতিয়াবা কিছুমান কেছৰ ক্ষেত্ৰত আপোনালোকে অসমৰ বাহিৰত ট্ৰেভেল কৰিবলগীয়া হয় বা যোনখন ডিষ্ট্ৰিক্টত আপোনালোকৰ পষ্টিং সেইখন ডিষ্ট্ৰিক্টৰ বাহিৰত যাবলগীয়া হয় কিবা কিবি স্পেচিয়েল কিবা ডিউটি থাকিলে মানে সেইবিলাকৰ ক্ষেত্ৰত ট্ৰেভেলিং এলাউন্সটো এপ্লিকেবল হয় ট্ৰেভেলিং এলাউন্স ডিপেণ্ড কৰিব কিমান কি পাব তো সেইটো কাৰণে মই সেইখিনি বস্তু চাইড কৰি ৰাখিছোঁ চ' আপোনালোকে মিনিমাম 32,907 পাব যদি আপোনালোকে হাউচ ৰেণ্ট এলাউন্স পায় যদি আপোনালোকক একমডেশ্যন প্ৰভাইড কৰে তেনেহ'লে যোনটো হাউচ ৰেণ্ট এলাউন্স আছে 2,270 সেইটো আপোনালোকে দৰমহাত এড নাপায় আৰু 30,907 প্লাছ স্পেচিয়েল প্লে প্লাছ ইউনিফৰ্ম এলাউন্স প্লাছ ট্ৰেভেলিং এলাউন্স সেইখিনি বস্তু থাকিব যেতিয়া যিকোনো এটা মাহত আপোনালোকৰ এইখিনি বস্তু এপ্লিকেবল হ'ব চ' এইটোৱে আছিলে 30,000 প্লাছ চেলাৰী হয় আৰু ইনহেণ্ড চেলাৰী যদি আপোনালোকে বাকীখিনি বস্তু ডিডাক্টটো কৰে যদি নাপায়ো তেতিয়াহ'লে 30,000 প্লাছ এজন SI চেলাৰী হয় আৰু এইটো যিহেতু গ্ৰেড 3 পষ্ট তো গ্ৰেড 3 চাকৰিৰ ক্ষেত্ৰত এইটো ইমানেই চেলাৰী পায় আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰত আৰু বাকী আৰু এটা কথা কৈ দিছোঁ আপোনালোকৰ প্ৰত্যেক বছৰে ইনক্ৰিমেণ্ট দুবাৰকৈ লাগে এবাৰ জুলাইত লাগে তো জুলাইত ইনক্ৰিমেণ্ট যেতিয়া লাগে তেতিয়া 3% বাঢ়ে বেচিক পে এতিয়া 14,000 হৈছে 14,000 টু আপাৰ লিমিটটো 60,500 আছে তো যেতিয়ালৈকে আপোনালোকে SI হৈ থাকিব তেতিয়াহ'লে আপাৰ লিমিটটো 60,500লৈকে যাব পাৰিব চ' 3%কৈ প্ৰত্যেক বছৰত দুবাৰকৈ ইনক্ৰিমেণ্ট লাগিব বেচিক পেত আৰু গ্ৰেড পেটো বাঢ়ি থাকিব এতিয়া 50% হৈছে সেইটো বাঢ়িব পাৰে চ' প্ৰত্যেক বছৰে দুবাৰকৈ আপোনালোকৰ চেলাৰী ইনক্ৰিমেণ্ট হয় চ' এনেকুৱা নহয় যে এইটো চেলাৰীতে আপোনালোকে কাম কৰি থাকিব লাগিব আপোনালোকৰ প্ৰত্যেক বছৰে চেলাৰী ইনক্ৰিমেণ্ট হয় চ' সেইটো অনুসৰি আপোনালোকৰ যোনটো চেলাৰী পেকেজ থাকে সেইটো বাঢ়ি গৈ থাকে ইয়াতে তাৰপিছত আহি গ'লোঁ এতিয়া আপোনালোকৰ প্ৰমোশ্যন কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা প্ৰমোশ্যনৰ ওপৰত ঠিক আছে তো আপোনালোকে SI হিচাপে জইন কৰি পেলাই প্ৰমোশ্যন কেনেকৈ পাব কি কথা সেইখিনি বস্তু ইয়াতে ডিছকাছ কৰিম চ' আপোনালোকে ৰিচেণ্টলি এটা নিউজ দেখিছিলে যোনখিনি ইনস্পেক্টৰ ৰেংকত আছিলে তো ইনস্পেক্টৰখিনিক টোটেল 95জন ইনস্পেক্টৰ যোৱা বছৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ DSP হিচাপে প্ৰমোশ্যন দিয়া হ'ল টোটেল 95জন আছিলে আই থিংক 95জনক ইনস্পেক্টৰৰ পৰা মানে সেইখিনি SIতে জইন কৰিছিলে তাৰপিছত ইনস্পেক্টৰ ৰেংকত আছিলে আৰু ইনস্পেক্টৰৰ পৰা 95জনক DSP হিচাপে প্ৰমোট কৰা হ'ল আৰু ইয়াতে এটা কথা কৈ দিছোঁ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচটো জেনেৰেলি আছাম পুলিচ ছাৰ্ভিচ বা ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ কেডাৰ অফিচাৰক ডাইৰেক্টে দিয়া হয় ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ যোনটো পষ্ট থাকে কিন্তু ইয়াতে ছাব ইনস্পেক্টৰ হিচাপে জইন কৰি আপোনালোকে DSP হ'বৰ কাৰণে বহুত দীঘলীয়া প্ৰচেষ্টা থাকে চ' আপোনালোকে প্ৰথমতে একদম তলৰ পৰা ষ্টাৰ্ট কৰিছোঁ পজিশ্যনৰ গ্ৰেডবিলাক ছাব ইনস্পেক্টৰ বা SI বা ইনচাৰ্জ ঠিক আছে তো আপোনালোকে ছাব ইনস্পেক্টৰ হিচাপে যেতিয়া জইন কৰিব তেতিয়াহ'লে আপোনালোকৰ ডেজিগনেশ্যনটো SI বা নহ'লে ইনচাৰ্জ হ'ব পাৰে ইনচাৰ্জ মানে কি ইন দি চেঞ্চ আপোনালোকৰ সেইটো অফিচাৰ ইনচাৰ্জ নহয় সেইটো অফিচাৰ বুলি নধৰে কাৰণ আপোনালোকৰ যোনবিলাক আউটপোষ্ট থাকে বা অন্য সৰু সুৰা জেগাবিলাকৰ যোনবিলাক থানা থাকে সেইবিলাকত আপোনালোকক ইনচাৰ্জ হিচাপে দিব ইনচাৰ্জ মানে কি এখন থানাত 4-5জন ছাব ইনস্পেক্টৰ থাকিব সেই 4-5জন ছাব ইনস্পেক্টৰে যোনজন ছিনিয়ৰ থাকিব তো সেইজনক সেই থানাখনৰ ইনচাৰ্জ পাতি দিয়ে ইনচাৰ্জ মানে সেইটো অফিচাৰ ইনচাৰ্জ নহয় মানে ফাৰ্ষ্ট এমং ইকুৱেলছ বুলি কোৱা হয় ঠিক আছে তো ছাব ইনস্পেক্টৰ 4-5জন থাকিব কিন্তু তাৰ মাজতে এজনক সেই থানাখনৰ ইনচাৰ্জ পাতি দিয়ে তো সেই তেওঁকে ৰিপৰ্ট কৰিব লাগে তো এনেকুৱা নহয় অফিচাৰ হিচাপে ট্ৰিট কৰা হয় কিন্তু সেইটো অফিচাৰ বুলি নধৰে কাৰণ ইয়াতো যিহেতু গ্ৰেড 3 পষ্ট হয় সেইকাৰণে ইয়াতে অফিচাৰ ইনচাৰ্জ নহয় অকল ইনচাৰ্জ বুলি ধৰা হয় SIখিনিক ইনচাৰ্জ বুলি ধৰা হয় আউটপোষ্টবিলাক আৰু অন্যান্য তেনেকুৱা সৰু সুৰা থানাবিলাকৰ ক্ষেত্ৰত তো গ্ৰেড 3 ক্লাছ 3 নন গেজেটেড পষ্ট হয় ছাব ইনস্পেক্টৰ তাৰপিছত এটা প্ৰমোশ্যন পালে আপোনালোকে ইনস্পেক্টৰ হ'ব আৰু ফাৰ্ষ্ট প্ৰমোশ্যনটো পাবৰ কাৰণে এজ পাৰ আছাম পুলিচ ছাব ইনস্পেক্টৰ যোনটো ছাৰ্ভিচ ৰুলছ আছে সেই ছাৰ্ভিচ ৰুলছৰ অনুসৰি ইনস্পেক্টৰ হ'বৰ কাৰণে আপোনালোকে মিনিমাম 7.5 বছৰ চাকৰি কৰিব লাগে 7.5 ইয়াৰ্ছ চাকৰি কৰিব লাগে আৰু 7.5 ইয়াৰ্ছতে ইনস্পেক্টৰ হ'ব বুলি নধৰিব কাৰণ ওপৰত ভেকেঞ্চি থাকিব লাগিব সেইটো ডিপেণ্ড কৰিব কিমান ভেকেঞ্চিছ আছে কি কথা ছিনিয়ৰিটি বেছত পাব তাতে আকৌ ৰিজাৰ্ভেশ্যন ছিষ্টেমো ফ'ল' কৰিব মেবি গভৰ্ণমেণ্টে তো সেইখিনি বস্তু বহুতখিনি মানে কনচিডাৰেশ্যন কৰি পেলাই আপোনালোকৰ প্ৰমোশ্যন হয় 7.5 বছৰ কাৰণে কোৱালিফাইডটো হৈ যায় কিন্তু ওপৰত ভেকেঞ্চি থাকিব লাগিব কাৰণ তলৰ লেভেলত আপোনালোকৰ হায়াৰকিৰ তলত
ভেকেঞ্চিজ বহুত থাকে এতিয়া ধৰক সাব ইন্সপেক্টৰ ধৰক 200জন ল'লে কিন্তু ইন্সপেক্টৰ পোষ্ট 200জন নাথাকিব ইন্সপেক্টৰ পোষ্ট খুব বেছি 40টা থাকিব সেই 200জনৰে 40জনে প্ৰমোশ্যন পাব সেম টাইমত কিন্তু বাকি 160জন থাকি যাব আকৌ 160জনে আকৌ ৰখিব লাগিব নেক্সট ভেকেঞ্চি ওলাবৰ কাৰণে ঠিক আছে তো তেনেকে বস্তুটো হৈ যায় এতিয়া আপোনালোকে ইন্সপেক্টৰ হ'বৰ কাৰণে 7.5 বছৰটো হৈ যায় কিন্তু মই এনেকুৱা মানুহ লগ পাইছোঁ সাব ইন্সপেক্টৰ 2008 বেটছৰ 2024 লৈকে তেওঁ ইন্সপেক্টৰলৈ প্ৰমোশ্যনে হোৱা নাই 16 বছৰ চাকৰি হৈ গ'ল বহুতে সোনকালে পাই যাব পাৰে বহুতৰ টাইম লাগিব পাৰে ইট ডিপেণ্ডছ অন সাৰ্ভিস পাৰফৰ্মেন্স আপোনালোকৰ ক্লিন ৰেকৰ্ড আছে নাই সাৰ্ভিস ৰেকৰ্ড আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সামছো ক্লিয়াৰ কৰিব লাগিব ইন্সপেক্টৰ হ'বৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সাম দিব লাগিব তাৰ ওপৰত ডিএছপি হ'বৰ কাৰণে ডিপাৰ্টমেণ্টেল এক্সামছ দিব লাগিব ডিপাৰ্টমেণ্টেল এক্সামছবিলাকত বহুতে পাছ কৰিব নোৱাৰে তো তেওঁলোকে সেইকাৰণে প্ৰমোশ্যন নাপায় তো সেইবিলাক বস্তু বহুতখিনি ডিপেণ্ড কৰিব আপোনালোকে এনেকুৱা নহয় যে চাকৰিটো পালে পঢ়া শুনা এৰি দিব আপুনি পঢ়ি থাকিব লাগিব তেতিয়াতো আৰু বেছি টাফ হ'ব আপোনালোকৰ গোটেই সাৰ্ভিসৰ ওপৰতে সুধিব কিবা কিবি ধেৰ থিয়ৰিটিকেল পেপাৰ্ছ থাকিব লৰ পেপাৰ থাকিব ক্ৰিমিনেল ল থাকিব পলিচিং থাকিব সেইবোৰ বহুত বস্তু থাকিব তো সেইটো কাৰণে আপোনালোকে সেইখিনি বস্তু চাই থাকিব লাগিব সো 7.5 বছৰ মিনিমাম 7.5 বছৰ চাকৰি কৰাৰ পিছত এজন সাব ইন্সপেক্টৰ হ'বলৈ কোৱালিফাইড হৈ যায় কিন্তু জেনাৰেলি 10 বছৰ 12 বছৰ 15 বছৰ 16 বছৰ লাগি যাব পাৰে ঠিক আছে ইট ডিপেণ্ডছ অন ডেট পোষ্ট ভেকেঞ্চি অন ডেট পোষ্ট ঠিক আছে তো ইন্সপেক্টৰ কিমান ভেকেঞ্চিজ থাকে সেইখিনি ডিপেণ্ড কৰিব সেই পোষ্টটোত জেনাৰেলি ভেকেঞ্চিজ কিমান থাকিব এট ডেট টাইম সেইটো ডিপেণ্ড কৰিব আৰু সাব ইন্সপেক্টৰ হিচাপে গোটেইখিনি একেলগে ইন্সপেক্টৰলৈ প্ৰমোশ্যন নাপায় ডিপেণ্ড কৰিব কিছুমানে 8 বছৰটো পাই যাব পাৰে কিছুমানে 15 বছৰটো নাপাব পাৰে আৰু ইন্সপেক্টৰ হ'লে মানে আপোনালোকে ইন্সপেক্টৰ পাব পাৰে ইন্সপেক্টৰ মানে ইন্সপেক্টৰ পজিশ্যনটোৰ নাম আৰু অফিচাৰ ইনচাৰ্জ হ'ব পাৰে সদৰ থানাবিলাকত আপোনালোকে ইয়াতে ইন্সপেক্টৰ হ'লে মানে এইটো এটা গ্ৰেড 2 বা ক্লাছ 2 গেজেটেড পোষ্ট হয় ইকুইভেলেণ্ট অফ চেল টেক্স ইন্সপেক্টৰ মানে টেক্স ইন্সপেক্টৰ অফ টেক্সেছ ইন্সপেক্টৰ অফ এক্সাইজ ঠিক আছে লেবাৰ ইন্সপেক্টৰটো সেইবিলাকৰ নিচিনা একেটাই হয় ক্লাছ 2 গেজেটেড পোষ্ট হয় ইন্সপেক্টৰটো পুলিচৰ আৰু লগতে ইন্সপেক্টৰ হৈ থাকোঁতে আপোনালোকে অফিচাৰ ইনচাৰ্জ হ'ব পাৰে সদৰ থানাবিলাকৰ যেনেকৈ যোৰহাট সদৰ থানাৰ অফিচাৰ ইনচাৰ্জ শিৱসাগৰ সদৰ থানাৰ অফিচাৰ ইনচাৰ্জ গোলাঘাটৰ থানাৰ অফিচাৰ ইনচাৰ্জ তো তেনেকুৱা অফিচাৰ ইনচাৰ্জ হ'ব পাৰে আৰু লগতে সাৰ্কুল ইন্সপেক্টৰ হ'ব পাৰে সাৰ্কুল ইন্সপেক্টৰ হ'লে মানে কোনোবা এটা সাৰ্কুল এৰিয়া দিয়ে সেই সাৰ্কুল ইন্সপেক্টৰজনৰ আণ্ডাৰত 3-4খন থানা থাকে তো তেনেকৈ সাৰ্কুল ইন্সপেক্টৰ থাকিব পাৰে ইয়াতে দেৰগাঁও সাৰ্কুল ইন্সপেক্টৰ এটা অফিচ আছে দেৰগাঁও গোলাঘাট ডিষ্ট্ৰিক্টৰ দেৰগাঁও তো তেনেকৈ কিছুমান সাব ডিষ্ট্ৰিক্ট বা সাব ডিভিজনত থাকে সাৰ্কুল এটাৰ আণ্ডাৰত 3-4খন থানা থাকে সাৰ্কুল ইন্সপেক্টৰৰ আণ্ডাৰত তো এওঁ যিহেতু এজন গেজেটেড পোষ্ট হয় ইন্সপেক্টৰটো চ' তেওঁৰ আণ্ডাৰত কেইবাখনো থানা থাকিব পাৰে বা এখন থানাৰ ইনচাৰ্জ হ'ব পাৰে মানে এখন ডিষ্ট্ৰিক্টৰ থানাবিলাকৰ ইনচাৰ্জ হ'ব পাৰে তো সেই তেনেকুৱা ধৰণৰ কথা তাৰপিছত ইন্সপেক্টৰ পিছত নেক্সট ডেপুটি সুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ ডিএছপি হ'ব পাৰে বা আপোনালোকে যদি গুৱাহাটীৰ নিচিনা মেট্ৰপলিটেন চহৰত পোষ্টিং পায় তেতিয়াহ'লে এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ ACP হ'ব পাৰে বা এছিষ্টেণ্ট কামাণ্ডেণ্ট হ'ব পাৰে যদিহে আপোনালোকে যিকোনো বেটেলিয়ন বা পুলিচ ট্ৰেইনিং কলেজবিলাকত পোষ্টিং পায় তেতিয়াহ'লে এছিষ্টেণ্ট কামাণ্ডেণ্ট পজিশ্যনটো পাব বা এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ পাব যদিহে গুৱাহাটী মেট্ৰপলিটেন চহৰত পাব বা ডেপুটি সুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ পাব যদিহে আপোনালোকে ডিষ্ট্ৰিক্টবিলাকত পায় বাকী মই ইয়াতে আৰু এটা বস্তু মিছ কৰিলোঁ SDPO পাব পাৰে সাব ডিভিজনেল পুলিচ অফিচাৰ ঠিক আছে এতিয়া যিহেতু সাব ডিভিজন নাই তথাপিতো সাব ডিষ্ট্ৰিক্টবিলাকতো সাব ডিষ্ট্ৰিক্ট পুলিচ অফিচাৰ থাকিব চাগে চ' তেনেকুৱা সাব ডিভিজনৰ পুলিচ অফিচাৰ হ'ব পাৰে SDPO থাকিব পাৰে মই ইয়াতে মিছ কৰিলোঁ তো চৰি আই এম ভেৰি চৰি ইয়াতে সেই বস্তুটো ইনক্লুড কৰিবলৈ থাকি গ'ল SDPO ইয়াতে থাকিব পাৰে ডেপুটি সুপ্ৰিণ্টেণ্ডেণ্ট অফ পুলিচ হ'বৰ কাৰণে আৰু DSP হ'বৰ কাৰণে আপোনালোকে সাব ইন্সপেক্টৰ হিচাপে বহুত দিন লাগি যায় কেতিয়াবা কিছুমানে DSP হয়গৈ কিছুমানে ইন্সপেক্টৰতে ৰিটায়াৰ হয় মই এনেকুৱাও দেখিছোঁ সাব ইন্সপেক্টৰৰ এৰাউণ্ড মই এইটো ডিম'টিভেট কৰা নাই মই আপোনালোকক কৈছোঁ আপোনালোকৰ পচিবিলিটি আছে সাৰ্ভিস ৰুলছত আছে আপোনালোকে হ'ব পাৰিব ASP লকে খালি কথাটো হ'ল যে সকলোৱে হ'ব পাৰিব বুলি তেনেকুৱা একো কথা নাই সবেই নহ'ব 200জনে যদি SI হিচাপে জইন কৰে তাৰে মাত্ৰ 20জন মান DSP হ'ব 5জন মান ASP হ'ব বাকিখিনি ইন্সপেক্টৰতে ৰিটায়াৰ হ'ব বা কেতিয়াবা সাব ইন্সপেক্টৰ হিচাপে একদম বুঢ়া বয়সত আপোনালোকে ইন্সপেক্টৰ হ'বগে পাৰে ৰিটায়াৰমেণ্টৰ এবছৰ 2 বছৰ আগত তেনেকুৱাও মই দেখিছোঁ এবছৰ 2 বছৰ আগত নহয় আৰু কিন্তু আপোনালোকে এৰাউণ্ড কেতিয়াবা 16 17 18 বছৰ চাকৰি কৰিবলগীয়া হ'ব পাৰে তো ইয়াতে ষ্টেগনেশ্যন লাগি যায় কাৰণ পজিশ্যন ওপৰত কমি যায় কাৰণ ASP DSP এইবিলাকত আসাম পুলিচ ছাৰ্ভিচ বা ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ IPS বা APS খিনিৰ কাৰণে ৰিজাৰ্ভ থাকে এইবিলাক পজিশ্যন তো DSP হ'লে মানে আপোনালোকৰ ক্লাছ 1 জুনিয়ৰ গ্ৰেড গেজেটেড অফিচাৰ হয় এইটো ক্লাছ 1 গ্ৰেড হয় ক্লাছ 1 বা গ্ৰেড 1 হয় বা জুনিয়ৰ গ্ৰেড গেজেটেড অফিচাৰ হয় DSP এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচ এছিষ্টেণ্ট কামাণ্ডেণ্ট বা SDPO সাব ডিভিজনৰ পুলিচ অফিচাৰ এতিয়া DSP বহুতে সাব ইন্সপেক্টৰ পৰা জইন কৰি কেতিয়াবা 30 বছৰমান চাকৰি কৰাৰ পিছত DSPৰ কাৰণে কোৱালিফাইড হৈ যায় আজিকালি যিহেতু ষ্টেগনেশ্যন লাগিছে আৰু কেতিয়াবা কিছুমানৰ বহুত সোনকালেও প্ৰমোশ্যন হয় কেতিয়াবা কিছুমানৰ 20 বছৰতো DSP হৈ যায় তেতিয়াহ'লে তেওঁলোকে ASP পোৱা চান্সেছ থাকে ASP লকে যাব পাৰিব ছাৰ্ভিচ ৰুলছ মতে ইয়াৰ নেক্সট প্ৰমোশ্যনটো
এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ ASP বা ডেপুটি কমিশ্যনাৰ পুলিচ DCP হ'লে মানে গুৱাহাটী মেট্ৰপলিটন চহৰত DCP হ'ব পাৰে বা ডেপুটি কমাণ্ডেণ্ট যদি আপোনালোকে পুলিচ ট্ৰেইনিং কলেজ বা বেটেলিয়নবিলাকত যদি পায় তেতিয়াহ'লে ডেপুটি কমাণ্ডেণ্ট ৰেংকটো পাব এইটো এটা জুনিয়ৰ গ্ৰেড এইটো এটা গ্ৰেড 1 ক্লাছ 1 বা ছিনিয়ৰ গ্ৰেড 2 গেজেটেড অফিচাৰ হয় ছিনিয়ৰ গ্ৰেড 2ত পৰে এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচটো এইটো অকণমান ছিনিয়ৰ পুলিচ অফিচাৰে হয় সো ইয়াৰ পিছতে আপোনালোকে সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ হ'ব পাৰে সেইটো ছিনিয়ৰ গ্ৰেড 1ত পৰিব গেজেটেড ক্লাছ 1 সো এডিশ্যনেল সুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ সাব ইন্সপেক্টৰৰ পৰা জইন কৰি হাৰ্ডলি এজন বা দুজনে পাবগে খুব বেছি ম্যাক্সিমাম 5 জনে পায় তো আপোনালোকে যদি আগৰ ৰেকৰ্ড চাই বা যোনবিলাক আসাম গভৰ্ণমেণ্টে যোনবিলাক নটিফিকেশ্যন দিয়ে কাৰ কি প্ৰমোশ্যন হৈছে তেতিয়া চাব যে ASP হোৱা মইতো এতিয়া ৰিসেন্টলি কোনবা দুজন মানুহে ASP হৈছেগে সাব ইন্সপেক্টৰৰ পৰা তাকো ৰিটায়াৰমেণ্ট হ'বৰ কাৰণে এবছৰমান আছে 6 মাহমান আছে 8 মাহমান আছে তেনেকুৱা ধৰণৰ পাইছেগে বাকিবিলাকে DSP হয়গে আৰু কিছুমানে গৈ পেলাই ইন্সপেক্টৰে ৰিটায়াৰ হয় এনেকুৱা নহয় যে সাব ইন্সপেক্টৰ ৰিটায়াৰ হ'ব ইন্সপেক্টৰ হয়গে ইন্সপেক্টৰ হৈ পেলাই কেতিয়াবা 10 বছৰতে ইন্সপেক্টৰ হৈ যাব পাৰে কিন্তু বাকি সময়ছোৱাত ইন্সপেক্টৰতে ৰিটায়াৰ হৈ যাব পাৰে DSP নহবগে পাৰে তো তেনেকুৱা পসিবিলিটি আছে কাৰণ ওপৰলৈকে বাকিকিটা DSP বা ASP হেবিলাক ক্লাছ 1 যোনখিনি মানে আসাম সিভিল সাৰ্ভিস বা আসাম পুলিচ সাৰ্ভিস কেডাৰৰ কাৰণে এইখিনি বস্তু ৰিজাৰ্ভ থাকে এইখিনি পোষ্ট সো হেতু কাৰণে হায়াৰকিৰ ওপৰত গলে মানে আপোনালোকে গোটেইবিলাক পোষ্ট নাপায় সাব ইন্সপেক্টৰ প্ৰমোশন হৈ পেলাই DSP লকে হ'ব পাৰে কমফৰ্টেবলি ASP হোৱাটো একদম দুই এজন একদম সিলেক্টেড ক্ৰিয়ে পাব আৰু প্ৰত্যেকটো প্ৰমোশনৰ লগতে আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সামছ থাকে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ইমান ইজি নহয় ট্ৰেইনিংও থাকিব আপোনালোকে দিল্লীতো ট্ৰেইনিং কৰিব পাৰে আৰু বাকি ইয়াতে মই আৰু এটা কথা কৈ দিছো আপোনালোকে অকল পুলিচ ডিপাৰ্টমেণ্টৰ বিভিন্ন ব্ৰাঞ্চত পোষ্টিং পাব পাৰে লাইক CID ব্ৰাঞ্চ ঠিক আছে ভিজিলেন্স ব্ৰাঞ্চ তো হেবিলাকতো পোষ্টিং পাব পাৰে ইয়াতে হৈ থাকোতে বা হেডকোৱাৰ্টাৰত পাব পাৰে তো সেইখিনি আপোনালোকৰ পুলিচ ডিপাৰ্টমেণ্টৰ যিমানখিনি সাব ব্ৰাঞ্চেছ আছে সেইখিনি পাব পাৰে এজ এ হোল পুলিচ ডিপাৰ্টমেণ্ট বুলি কয় গোটেইখিনি কাৰণ পুলিচ ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে পৰে সেইবিলাক সাব ব্ৰাঞ্চেছ হয় পুলিচ ডিপাৰ্টমেণ্টৰ যোনবিলাক সাব ডিপাৰ্টমেণ্ট আছে সেইবিলাকতো আপোনালোকৰ পোষ্টিং হ'ব পাৰে তাতো তেনেকুৱা ধৰণৰ পজিশ্যনছ পাব সো ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালো আই হোপ আপোনালোকে ভিডিঅ'টো চাই পেলাই যিসকল আসাম পুলিচ সাব ইন্সপেক্টৰৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে বহুতখিনি কথা গম পালে স্যালাৰি কিমান হ'ব পাৰে বা প্ৰমোশন পাই পেলাই কিমান লগে হাইয়েষ্ট ৰেংক যাব পাৰে সো মোৰ মোটিভটো এইটো আছে যে এইখিনি ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ আগতে মই ভিডিঅ'ছ বনাইছিলোঁ কিন্তু আগৰ ভিডিঅ'ছকেইটা যিহেতু পুৰণা হ'ল এইটো লেটেষ্ট ইনফৰমেশ্যন সো সেইটো কাৰণে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ বাকি মই আৰু এটা কথা কৈ লৈছোঁ আসাম পুলিচ সাব ইন্সপেক্টৰ পৰীক্ষা যিহেতু সোনকালে অনুষ্ঠিত কৰিব আৰু লগতে আই থিংক পৰীক্ষাটো ইলেকশ্যনৰ পিছত অনুষ্ঠিত কৰিব ইলেকশ্যনৰ পাছতে জুন জুলাই মানত হ'ব আসাম পুলিচৰ পৰীক্ষাসমূহ সাব ইন্সপেক্টৰ কনষ্টেবল আদাৰ পোষ্ট বা ADRE তো তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে আসাম পুলিচ 2020-24 ফুল কোৰ্স এটা আছে সাব ইন্সপেক্টৰ কনষ্টেবলৰ আদাৰ পোষ্টৰ কাৰণে তো যিসকলে আপোনালোকৰ গোটেইখিনি সিলেবাছখিনি আইডেন্টিকেল হয় সো মই সেইখিনিৰ কাৰণে আপোনালোকক শ্বেয়াৰ কৰিছোঁ এই ফুল কোৰ্সটোৰ ডিটেইলছটো মই কৈ আছোঁ কান্ট্ৰিজ কেপিটেলছ কাৰেন্সিজ 2000 MCQs থাকিব ইন্ডিয়ান হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ আৰু গোটেইখিনি MCQ সলিউশন উইথ এনসাৰ্স আছে কিছুমানৰ এক্সপ্লেনেশ্যনো আছে সো আপোনালোকে এনসাৰ্স বিচাৰিব নালাগে 1700 প্লাস MCQs অন ইণ্ডিয়ান পলিটি 1500 প্লাস MCQs অন জিঅগ্ৰাফি ইকোলজি এনভাইৰনমেণ্ট 1000 প্লাস MCQs অন ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আসাম কাৰেণ্ট এফেয়াৰ্ছ 2023-24 মাৰ্চলৈকে কভাৰ হৈছে এপ্ৰিল মাহটো ষ্টাৰ্ট হৈছে এপ্ৰিল মাহ হোৱাৰ পিছত আপোনালোকে এপ্ৰিলো পাই যাব মানে মে মাহৰ ফাৰ্ষ্ট উইকত তো তাৰ কাৰণে আপোনালোকে বেলেগকে এক্সট্ৰা পেমেণ্ট কৰিব নালাগে যোনটো পেমেণ্ট কৰিব হেতুৰ ভিতৰতে আপোনালোকে জাস্ট মোক মেছেজ এটা কৰি পেলাই ৰিমাইণ্ডাৰ দিলেই হ'ল 2000 প্লাস MCQs থাকিব আসাম হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50 প্লাস MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 সলভ কুৱেশ্যনছ থাকিব মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত তাৰপিছত সেট অফ 16 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ থাকিব বিভিন্ন ধৰণৰ এক্সামছৰ 1600 প্লাস MCQs থাকিব 320 MCQs থাকিব জেনেৰেল সায়েন্সৰ ওপৰত 1600 প্লাস MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত 110 সলভ MCQs থাকিব ইংলিছ গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত আৰু 275 প্লাস MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত সো টোটাল গোটেই কোৰ্সটোত 13,000 প্লাস সলভ MCQs কভাৰ হৈছে PDF ফৰ্মেটত প্ৰাইসটো হ'ব 450 অনলি কালেক্ট কৰা হৈছে ভেৰিয়াছ জেনুইন সোৰ্সৰ পৰা আৰু লগতে কিছুমান কোচিং ইনষ্টিটিউটছৰ পৰা মেটেৰিয়েলছ লোৱা হৈছে আৰু লগতে মই নিজে প্ৰিপেয়াৰ কৰা মেটেৰিয়েলছও ইয়াতে সোমাই আছে টোটাল 13,000 সলভ গোটেইখিনি এনসাৰ্স আছে PDF ফৰ্মেটত পাই যাব গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ প্ৰাইসটো হ'ল 450 কোনবা যদি ইন্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই আসাম পুলিচ সাব ইন্সপেক্টৰ কনষ্টেবল বা অন্যান্য পুলিচ পজিশনবিলাকৰ কাৰণে যোনখিনি ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে তাৰ কাৰণে এই WhatsApp নম্বৰটো 9706557851 এই WhatsApp নম্বৰটোত মোক মেছেজ কৰি জনাওক যে আপোনালোকে ইন্টাৰেষ্টেড বুলি সো এই WhatsApp নম্বৰটো মেছেজ কৰাৰ লগে লগে মই আপোনালোকক পেমেণ্টৰ লিংক দি দিম পেমেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ WhatsApp PDF ফৰ্মেটত পাই যাব আৰু লগতে যোনটো WhatsApp নম্বৰ দিয়া আছে হেতু অনুগ্ৰহ কৰি কল নকৰিব এই WhatsApp নম্বৰটো জাস্ট আপোনালোকৰ
মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু এটা কথা কৈ দিছোঁ, আপোনালোকৰ আছাম পুলিচ ছাব ইন্সপেক্টৰ বা কনষ্টেবল বা অন্যান্য পুলিচ ডিপাৰ্টমেণ্টৰ কোৰ্চৰ বাহিৰে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, APSC CDPO, APSC কম্পিউটাৰ অপাৰেটৰ, APSC মটৰ ভেহিকল ইন্সপেক্টৰ, তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, ADRE, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট, সেইবিলাক কোৰ্চো এভেইলেবল আছে। যোনটো যাক যি কোৰ্চ লাগে আপকামিং এক্সামছবিলাকৰ কাৰণে এই হোৱাটছএপ নম্বৰটোত মেছেজ কৰি জনাওক, মই সেইটো মতে দি দিম। আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত মই এটা প্লেলিষ্টৰ লিংক দি দিম, আছাম পুলিচ SI বুলি বা আছাম পুলিচ বুলি দুটা প্লেলিষ্ট আছে। সেই প্লেলিষ্টকেইটাৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিম। আপোনালোকে সেইকেইটা প্লেলিষ্টত গৈ পেলাই আছাম পুলিচ ছাব ইন্সপেক্টৰ আৰু আছাম পুলিচৰ অন্যান্য পৰীক্ষাবিলাকৰ লগত ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'জ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত এই কোৰ্চটোৰ ডিটেইলছটো দি দিম, আপোনালোকে তাতো গৈ পেলাই চাই ল'ব পাৰিব আৰু এবাৰ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়। জয় আই অসম।